নমস্কাৰ, মই জবা গোস্বামী আৰু আজি আমাৰ লগত আছে আৰু এগৰাকী বাইদেউ প্ৰতিভা অধিকাৰী আৰু তেখেত গুৱাহাটীৰ পৰা আছে আৰু তেখেতৰ যথেষ্টখিনি হেল্থৰ ইছ্যু আছিলে। তেখেতৰ হাৰ্টৰ প্ৰব্লেম আছিলে, তেখেতৰ চৰ্দি এলাৰ্জি আছিলে আৰু তেখেতৰ যথেষ্টখিনি বিষৰ প্ৰব্লেম আছিলে আৰু তেখেতে আমাৰ মডিকেয়াৰৰ যিখিনি ছাপ্লিমেণ্ট হয় সেইখিনি ব্যৱহাৰ কৰি যথেষ্ট ভাল ৰিজাল্ট পাইছে আৰু আজি আমি বাইদেউৰ মুখেৰে শুনিম তেখেতেনো কেনেকুৱা ধৰণৰ ভাল ৰিজাল্ট পাইছে। হয় বাইদেউ, নমস্কাৰ। মোৰ বহুত হেল্থ ইছ্যু আছিলে। ঠিক হাৰ্টৰ প্ৰব্লেমৰ কাৰণে মই টেবলেট খাই আছিলোঁ ডক্টৰৰ, কিন্তু মই যেতিয়া ইয়াৰ ছাপ্লিমেণ্ট মডিকেয়াৰৰ ছাপ্লিমেণ্ট খালোঁ, কাৰ্ডিঅ' এক্টিভ, গাৰ্লিক পাল আৰু ফেক্সুৱেল, এই তিনিটা খালোঁ, তেতিয়া মই ডক্টৰৰ টেবলেটকেইটা বাদ দি দিলোঁ আৰু মই 8 মাহ খাইছিলোঁ। কিন্তু মোৰ 3 মাহ খোৱাৰ পিছতে মোৰ হাৰ্টৰ প্ৰব্লেম কমি গৈছিল, বুকৰ বিষ কমি গৈছিল। তাৰপিছত আকৌ মোৰ চৰ্দি এলাৰ্জিও আছিলে। চৰ্দি এলাৰ্জিৰ কাৰণে মই গিলৈ খাইছিলোঁ। গিলৈ টেবলেটটো মোৰ খোৱাৰ পিছত তাৰ পৰা মই বহুতখিনি সুফল পাই গ'লোঁ। চৰ্দি এলাৰ্জিটো কমিয়ে গ'ল মোৰ লগে লগে। তাৰ উপৰি মোৰ অলপ চুগাৰৰ প্ৰব্লেম আছিল, তাতো কাম কৰিলে। আকৌ জইণ্ট পেইনবিলাকতো এই কাম কৰে গিলৈটোৱে, সেইকাৰণে মই বহুতখিনি তাৰ পৰা ৰিলিফ পালোঁ। তাৰোপৰি মোৰ ভৰিৰ বিষ আছিল, মই চিধাকৈ খোজকাঢ়িব নোৱাৰিছিলোঁ, আঁঠুৱা খুলিবলৈ ওপৰত উঠিব নোৱাৰিছিলোঁ আৰু মই যেতিয়া এই পেইন অইলটো ইউজ কৰিলোঁ 3 মাহ কৰাৰ পিছত লাহে লাহে মোৰ ভৰিৰ বিষ ভাল হৈ গ'ল। এতিয়া মই 8 মাহ এই ছাপ্লিমেণ্টবিলাক ইউজ কৰি মই যেতিয়া এইবাৰ আজি এসপ্তাহ আগতে ডক্টৰৰ পৰা টেষ্টবিলাক কৰি চালোঁ, কিন্তু মোৰ বহুত ভাল লাগিল। মোৰ সকলো নৰ্মেল আহিছে বৰ্তমান। মোৰ চুগাৰৰ প্ৰব্লেম হওক বা বিষৰ হওক আৰু হাৰ্টৰ প্ৰব্লেম বিশেষকৈ মোৰ কমপ্লিট ভাল হৈ গৈছে। ধন্যবাদ। হয়, থেংক ইউ বাইদেউ। হয়, আপোনালোকে শুনিলে বাইদেউৰ যিখিনি প্ৰব্লেম আছিলে, তেখেতে এই ছাপ্লিমেণ্ট মডিকেয়াৰৰ যিখিনি ছাপ্লিমেণ্টৰ কথা ক'লে, তেখেতে সেইখিনি ব্যৱহাৰ কৰি কেনেকুৱা ধৰণৰ সুফল পালে। চ' আপোনালোকৰো যদি এনেকুৱা ধৰণৰ কিছুমান সমস্যা হৈ আছে, তেনেহ'লে আপোনালোকে এবাৰ আমাৰ মডিকেয়াৰৰ যিখিনি ছাপ্লিমেণ্টৰ কথা তেখেতে কৈছে, সেইখিনি ছাপ্লিমেণ্ট এবাৰ ব্যৱহাৰ কৰি চাব পাৰে। থেংক ইউ।